Hello everyone, welcome Panipuri. এখন মন পানিপুরি দোকান ইয়াত বহুত বেছি খৰচৰ প্ৰয়োজন নহয়। দুটা লাইট সন্ধিয়া হ'লে লগে লগে লাগিব। লাইট তাৰপিছত এইখিনি পানীপুৰি ঘৰতে তেলত ৰিফাইন তেলত ভাজি আনিছোঁ। তাৰপিছত এইখিনি পানী তেনেকুৱা কালাৰ তেলি ভাজি আছে পানী খাবৰ কাৰণে মানুহে পাগল। এটা আলু পিটিকা মছলা জাতীয় বিভিন্ন বস্তু মিক্স দি পাৰি তাকে দিব পাৰি। পেকিং এইবিলাক পেকিঙৰ পেকেট এইটো পানীটো দিয়া যায়, ইয়াত পানীপুৰিকেইটা দিয়া যায় আৰু এইটো আলু পিটিকা দিয়া যায়। দুখন মনা লাগিব আৰু এই বটল 2 লিটাৰৰ আৰু কি লাগে। আৰু এই টেবুল এখন, টেবুলখনত বাঁহৰ হেৰি তেনেকৈ গাঁঠি দিছোঁ। এতিয়া কাষ্টমাৰ প্ৰায় নাই, বৰষুণ দি আছে। সেই দোকানে ষ্টাৰ্ট কৰা বুলি হৈছে। এইখন দোকান ষ্টাৰ্ট কৰিবলৈ কেৱল এখন টেবুল, লাইট দুটা, এটাই পানী লোৱাৰ কাৰণে সামগ্ৰী কেইবিধমান, চামুচ অলপ, চামুচ এখন, কৰচ এখন, পানীপুৰি অলপ, মন দুখন, বাছ মাৰ্কেট কৰি থাকক। 500-600 টকা 1-1.5 ঘণ্টাত আহিয়ে যায়। গতিকে বৰষুণ দি আছে। এইখন হ'ল ৰামদেৱ নদী জৰি উত্তৰ। এইটো এটা ইউনিভাৰ্চিটি নম্বৰ 31 আৰু এনেকুৱা এখন গামোচা লাগিব হাত মুচিবৰ কাৰণে। আৰু কিছুমানে গ্লভছ পিন্ধি ভাল পায়, গ্লভছ পিন্ধি ল'ব পাৰে। থেংক ইউ।